নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আনিটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ লাভ কৰে। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এডমিশ্যন উপলক্ষে কেইবাটাও নটিছ সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ। যদি নাই চোৱা তেনেহ'লে আপোনালোকে চাব, কাৰণ ডেটসমূহ অলৰেডি নহ'লে পাৰ হৈ যাব। আৰু কালি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd ৰিজাল্টৰ উপলক্ষে এটা ভিডিঅ' আগবঢ়ালোঁ, সেইটো যদি চোৱা নাই তেনেহ'লে চাব। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ ৰিগাৰ্ডিং এখন নটিছ আহিছে। আহক তেনেহ'লে নটিছখনৰ দিশে আগবাঢ়োঁ। এই নটিছখন ওলাইছিলে 25 জুলাইত। It is hereby notified that the date of BEd and MEd entrance examination for admission to BEd MEd programs for the academic session 2025-26 of affiliated colleges of Boroland University is August 3, 2025. যিটো এক্সাম হ'ব লগা আছে BEd এণ্ট্ৰেন্স বা MEd এণ্ট্ৰেন্স বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সেইটো এক্সামটো হ'ব 3 আগষ্টত। Admit cards for BEd and MEd entrance exams shall be made available for download from July 26, 2025 to August 2, 2025. ইয়াতে এডমিট কাৰ্ড আপুনি BEdৰে হওক বা MEd এণ্ট্ৰেন্সৰে হওক, তাতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে জুলাই 26ৰ পৰা। ইতিমধ্যে ডাউনলোড কৰিব পাৰিব আপোনালোকে। আৰু ইয়াতে লাষ্ট ডেট হৈছে এডমিট কাৰ্ড ডাউনলোড কৰাৰ আগষ্টৰ 2 তাৰিখে। এডমিট কাৰ্ডছ উইল বি এভেইলেবল ফৰ ডাউনলোড ফ্ৰম দিছ ৱেবছাইট। এই ৱেবছাইটটোতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিছে, আহক চাওঁ। অলৱেজ ডাউনলোড এণ্ড প্ৰিণ্ট এ হাৰ্ড কপি অফ ইয়ৰ এডমিট কাৰ্ড। আপোনালোকক ইয়াতে এডমিট কাৰ্ডখন ডাউনলোড কৰি আপোনালোকে ইয়াৰে এটা হাৰ্ড কপি লগত ৰাখিব দিছে। কেয়াৰফুলি চেক অল ডিটেইলছ মেনশ্যন অন দ্য এডমিট কাৰ্ড, নেম, এক্সাম চেণ্টাৰ, ডেট, টাইম, এইখিনি আপোনালোকক কেয়াৰফুলি চেক কৰিব দিছে। ইন কেছ অফ এনি ডিছক্ৰিপেঞ্চি কণ্টেক্ট দ্য এক্সামিনেশ্যন অথৰিটি ইমিডিয়েটলি। যদি কিবা আপোনালোকৰ এডমিট কাৰ্ডত ভুল থাকে বা কিবা নাথাকে, নাম হওক বা টাইম হওক, তেনেকুৱা যদি কিবা ডিছক্ৰিপেঞ্চি থাকে তেনেহ'লে আপোনালোকে এক্সামিনেশ্যনৰ অথৰিটিক ইমিডিয়েটলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কেৰি এ ভেলিড ফটো ID প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট এটচেট্ৰা। আপোনালোকে যিকোনো এটা ভেলিড ID লৈ যাব লাগিব, আধাৰ কাৰ্ড হওক বা ভোটাৰ কাৰ্ড হওক বা পাছপৰ্ট, এলং উইথ ইয়ৰ এডমিট কাৰ্ড টু দ্য এক্সামিনেশ্যন চেণ্টাৰ। গতিকে এইখিনি মষ্ট ইম্পৰ্টেণ্ট এক্সামিনেশ্যনৰ কাৰণে। আপোনালোকে এক্সামত যোৱাৰ আগত হাৰ্ড কপি এটা লগত ৰাখিব লাগিব, আৰু লগতে আপোনালোকৰ যদি কিবা ডিছক্ৰিপেঞ্চি থাকে তেনেহ'লে এক্সামিনেশ্যন অথৰিটিক ইনফৰ্ম কৰিব লাগিব ইমিডিয়েটলি। আৰু আপোনালোকে ভালদৰে চেক কৰিব লাগিব যে আপোনালোকৰ এডমিট কাৰ্ডখনত নেম, এক্সাম চেণ্টাৰ, ডেট, টাইম এইবোৰ আছেনে নাই, ভালদৰে শুদ্ধকৈ আছেনে নাই। আৰু লগতে এক্সামলৈ যোৱাৰ সময়ত আপোনালোকে এটা ফটো ID লৈ যাব লাগিব, আধাৰ কাৰ্ড হওক বা ভোটাৰ কাৰ্ড হওক বা পাছপৰ্ট। কেণ্ডিডেটছ আৰ এডভাইজ টু ৰেগুলাৰলি ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ইউনিভাৰ্চিটি ফৰ লেটেষ্ট আপডেটছ এণ্ড নটিফিকেশ্যনছ। গতিকে আপোনালোকে ৰেগুলাৰলি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট, সেইটো ৱেবছাইট ভিজিট কৰি থাকিব, যাতে ৰেগুলাৰ আপডেটছ বা নটিফিকেশ্যনছসমূহ লাভ কৰে। আৰু কিবা আপডেট যদি অহা গম পাওঁ তেনেহ'লে মই আপোনালোকক ইনফৰ্ম কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত আছিলে ইমানখিনি। যদি ভিডিঅ'টো আপোনালোকৰ লগৰো কোনোবা কেণ্ডিডেট থাকে BEd বা MEd এণ্ট্ৰেন্সৰ, তেন্তে হ'লে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।